হেল্ল' এভৰিৱান SSC জিডিৰ পোষ্ট ইনক্ৰিজ হোৱাক লৈ এখন শ্বৰ্ট ন'টিছ ভাইৰেল হৈ আছে পেপাৰ কাটিঙত মানে যেহেতু নিউজ পেপাৰৰ কাটিং হয় সেইটো গতিকে আপোনালোকে গোটেইখিনি কথা জনাটো ভাল আগতীয়াকৈ মই এটা কথা কৈ দিওঁ ইউটিউবত ভিডিঅ' বনোৱাৰ কাৰণে পোষ্ট বঢ়াটো ইম্পৰ্টেণ্ট নহয় কেণ্ডিডেটখিনি জানো বেছিকৈ চাকৰি পায় সেইটো কাৰণে পোষ্টটো বাঢ়িব লাগে বা ইনক্ৰিজ হ'ব লাগে যিমান বছৰে ইণ্টাৰভিউ হৈ আছে SSC জিডিৰ প্ৰতি বছৰে ফিজিকেলৰ সময়ত পোষ্ট বঢ়া দেখা যায় যেনেকৈ নহওক এইবাৰো অলপ হ'লেও পোষ্ট বাঢ়িব বুলি মই আগতীয়াকৈ কৈছোঁ আপোনালোকক হয়তো বহুতে তেতিয়া কৈছিল যে পোষ্ট বাঢ়িব নেকি তই চেয়াৰমেন নেকি এনেকুৱা ধৰণৰ কিন্তু SSC জিডিৰ আজিলৈকে যিমানবাৰ পাছ কৰিলোঁ অলপ হ'লেও পিছলৈকে পোষ্টটো ইনক্ৰিজ হয় এতিয়া আপোনালোকক মই এটা কথা কওঁ যিখন পেপাৰ কাটিং ভাইৰেল হৈ আছে য'ত নেকি উল্লেখ কৰা আছে প্ৰায় 63,754টা পোষ্টৰ বিষয়ে তাতে উল্লেখ কৰা আছে ইমানখিনিলৈকে যাব সেই কথাখিনি আপোনালোকে ভালদৰে জানি লওক এইকেইদিন মই ভিডিঅ' বনাব পৰা নাছিলোঁ পাৰ্চনেল অলপ প্ৰব্লেমৰ কাৰণে এতিয়া কথাটো হ'ল কি যিখিনি বৰ্তমান 25,000ৰ আশে পাশে পোষ্ট আছে সেইখিনিৰ লগত লগ লাগি সেইখিনি পোষ্ট কেলকুলেট কৰা আছে মানে আপোনালোকক এটা এক্সাম্পল দিওঁ যিহেতু আমাৰ ধৰি লৈছোঁ ঘৰত 4জন মেম্বাৰ 3জন মেম্বাৰ আছে এজন ক'ৰবাত গৈছে অহা নাই 4জনটো হোৱাৰ কাৰণে ফুলফিল হোৱাৰ কাৰণে সেইজনো আহিব লাগিল ঠিক তেনেকৈ আমাৰ ইয়াতে পেৰামিলিটাৰী যিখিনি আছে মানে আছাম ৰাইফলছ SSB CSF CRPF বা যিয়ে নহওক গোটেইখিনি পোষ্টত ইমানখিনি মানে মানুহ লাগে কিন্তু ইমানখিনি খালী হৈ আছে সেই ডিটেইলছখিনি প্ৰায় আগতে কেইদিনমান আগতে 90,000ৰ কাষত আছিলে কিন্তু যিখিনি পোষ্ট হৈ গ'ল চাকৰি পালে সেইখিনি মাইনাছ কৰি বৰ্তমান সময়ত প্ৰায় 63,754টা পোষ্ট খালী আছে এই যিখিনি 25,000 তাৰে ভিতৰত সোমাই আছে এইখিনি সোমাই যোৱাৰ পিছত বাকীখিনি মাইনাছ হ'ব গতিকে 2027ৰো যিহেতু ইণ্টাৰভিউ আহি আছে মানে SSC জিডিৰ নটিফিকেশ্যনত আপোনালোকে গমেই পায় যে তাতে এক্সাম ডেট দিয়াই থাকে সেইখিনিও আহি আছে তাৰে আগতে এইখিনি শেষ হ'ব যিখিনি বৰ্তমান 25,000ৰ ৰিটেন শেষ হৈ গ'ল সেইখিনি ফিজিকেল শেষ হ'ব ফিজিকেলৰ সময়ৰ আগে আগে আপোনালোকে ধুনীয়াকৈ দেখা পাব নতুনকৈ পোষ্ট ইনক্ৰিজ হোৱা এই 25,000ৰ লগত কিমান হয় এটা হয় 100টা হয় 200টা হয় নাজানো কিন্তু 40,000ৰ আশে পাশে যে পোষ্ট ইনক্ৰিজ হ'ব সেইটো 100% গতিকে আপোনালোকে সেই 63,000ৰ পৰা 40,000 মান যদি হৈ যায় তেতিয়াহ'লে প্ৰায় আৰু 25,000 20,000 পোষ্ট বাকী থাকিব সেইখিনি 27ত আকৌ লগ লাগিব তাৰপিছত আৰু বাকী যেতিয়া ফিজিকেল হ'ব সেইখিনি সময়লৈকে তেতিয়া বাঢ়িব কিন্তু এইবাৰ যদি আপোনালোকে চাকৰিটো ল'ব নোৱাৰে এইবাৰতকৈ অহাবাৰটো আৰু কঠিন হৈ যাব আৰু এইটো হিচাপত মই ভাবোঁ যে এই যিখিনি ফিজিকেল আহি আছে সেইখিনি সময়লৈকে প্ৰায় 70,000 মান পোষ্ট ইনক্ৰিজ হওক সেইখিনি হ'লে ল'ৰা ছোৱালীখিনি আৰু সুবিধা হ'ব কাৰণ যেতিয়া অগ্নিবীৰ আহিব অগ্নিবীৰৰ 50% লাগু হ'ব তেতিয়া কি হ'ব আমাৰ নৰ্মেল যিখিনি কেণ্ডিডেট আছে তেওঁলোকে মানে এনেকুৱা পৰিস্থিতি হ'ব আপুনি ভাবিও নাপাব এবাৰ ভাবি চাওকচোন 100টা পোষ্ট ওলাব 50টা পোষ্টৰ বাবে ডাইৰেক্ট ফিক্স হৈ আছে 50টাৰ বাবে গোটেইখিনি ল'ৰা ছোৱালী পাগলৰ নিচিনা পঢ়া শুনা দৌৰা গোটাই কৰি আছে সেইখিনিৰ কাৰণে যিমান কঠিন হ'ব ইয়াতে তাতকৈ বহুত বেছি ইজি হ'ব গতিকে আপোনালোক যিখিনি ল'ৰা ছোৱালী বৰ্তমান ৰিটেন টেষ্টৰ বাবে ভাল নম্বৰ পাই থৈছে সেইখিনি ল'ৰা ছোৱালী জানো ফিজিকেলটো 100% দি পাছ কৰে মেডিকেল যি হয় সেইটো পিছৰ কথা কিন্তু ফাইনেল মেৰিট লিষ্টত যদি নামটো আহে তেতিয়াহ'লে আপোনালোকে এই চান্সটো কেতিয়াও নাপাব সেইকাৰণে এইকেইদিন কষ্ট কৰক বাকী আপোনালোকৰ পোষ্টটো ইনক্ৰিজ হ'ব বুলি কৈ থৈছিলোঁ কেতিয়া হয় সেইটো আপোনালোকক আপডেট দি দিম কিন্তু পোষ্ট ইনক্ৰিজ হ'ব গৈ আছে ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰক আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম।